নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম গুৰুত্বপূৰ্ণ কেইটামান দিৱসৰ বিষয়ে। প্ৰথম প্ৰশ্ন, কোন তাৰিখে অভিৰুচি ক্ৰিয়া দিৱস পালন কৰা হয়? 3 ছেপ্টেম্বৰ, 5 জানুৱাৰী, 10 মাৰ্চ, 2 নৱেম্বৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে 3 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়? 3 ছেপ্টেম্বৰ, 5 জানুৱাৰী, 2 ডিচেম্বৰ আৰু 2 নৱেম্বৰ। শুদ্ধ উত্তৰ হ'ব 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয়। লাচিত দিৱস কোন তাৰিখে পালন কৰা হয়? 24 নৱেম্বৰ, 5 জানুৱাৰী, 10 মাৰ্চ, 2 নৱেম্বৰ। শুদ্ধ উত্তৰটো হৈছে লাচিত দিৱস পালন কৰা হয় 24 নৱেম্বৰ তাৰিখে। মনত ৰাখিব, লাচিত দিৱস 24 নৱেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয়? অপশ্যন ক 3 ছেপ্টেম্বৰ, অপশ্যন খ 1 অক্টোবৰ, অপশ্যন গ 10 মাৰ্চ, অপশ্যন খ 2 নৱেম্বৰ। শুদ্ধ উত্তৰটো হৈছে আৰক্ষী দিৱস 1 অক্টোবৰ তাৰিখে পালন কৰা হয়। গড় দিৱস কোন দিনা পালন কৰা হয়? 3 ছেপ্টেম্বৰ, 5 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 2 নৱেম্বৰ। শুদ্ধ উত্তৰটো হৈছে গড় দিৱস পালন কৰা হয় 22 ছেপ্টেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যন, সতীয়াদনী দিৱস কোন তাৰিখে পালন কৰা হয়? অপশ্যন ক 21 এপ্ৰিল, অপশ্যন খ 5 জানুৱাৰী, অপশ্যন গ 22 ছেপ্টেম্বৰ, অপশ্যন খ 2 নৱেম্বৰ। শুদ্ধ উত্তৰটো হৈছে সতীয়াদনী দিৱস পালন কৰা হয় 21 এপ্ৰিল তাৰিখে। অসম শ্বহীদ দিৱস কোন তাৰিখে পালন কৰা হয়? 21 এপ্ৰিল, 5 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হৈছে অসম শ্বহীদ দিৱস পালন কৰা হয় 10 ডিচেম্বৰ তাৰিখে। ৰাভা দিৱস কোন তাৰিখে পালন কৰা হয়? সকলোৱে জানে বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম তিথিটোক ৰাভা দিৱস হিচাপে পালন কৰা হয়। ৰাভা দিৱস পালন কৰা হয়, শুদ্ধ উত্তৰটো হৈছে 20 জুন তাৰিখে ৰাভা দিৱস হিচাপে পালন কৰা হয়। সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয়? 27 মাৰ্চ, 5 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে সতী জয়মতী দিৱস পালন কৰা হয় 27 মাৰ্চ তাৰিখে। নেক্সট কুৱেশ্যন, শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়? 21 এপ্ৰিল, 17 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হৈছে শিল্পী দিৱস পালন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনটোক শিল্পী দিৱস হিচাপে পালন কৰা হয়। উত্তৰ হৈছে 17 জানুৱাৰী। কোন তাৰিখে মেডাম মে ভি পালন কৰা হয়? 21 এপ্ৰিল, 31 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হৈছে মেডাম মে ভি পালন কৰা হয় 31 জানুৱাৰী তাৰিখে। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস কোন দিনা পালন কৰা হয়? অপশ্যন খ 21 এপ্ৰিল, অপশ্যন খ 5 জানুৱাৰী, অপশ্যন গ 22 ছেপ্টেম্বৰ, অপশ্যন খ 27 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হৈছে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয় 5 জানুৱাৰী তাৰিখে। অসম ৰাইফলছ দিৱস কোন দিনা পালন কৰা হয়? 21 এপ্ৰিল, 24 মাৰ্চ, 22 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হৈছে অসম ৰাইফলছ দিৱস পালন কৰা হয় 24 মাৰ্চ তাৰিখে। নেক্সট কুৱেশ্যন, চিলাৰায় দিৱস কোন তাৰিখে পালন কৰা হয়? 24 ফেব্ৰুৱাৰী, 5 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে চিলাৰায় দিৱস পালন কৰা হয় 24 ফেব্ৰুৱাৰী তাৰিখে। বিশ্ব হিন্দী দিৱস কোন তাৰিখে পালন কৰা হয়? 21 এপ্ৰিল, 10 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হৈছে বিশ্ব হিন্দী দিৱস হিচাপে পালন কৰা হয়। শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 10 জানুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যন, ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয়? 21 এপ্ৰিল, 12 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 15 জানুৱাৰী। শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় সেনা দিৱস হিচাপে পালন কৰা হয় 15 জানুৱাৰী তাৰিখে। প্ৰবাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয়? 21 এপ্ৰিল, 12 জানুৱাৰী, 22 ছেপ্টেম্বৰ,
9 জানুৱাৰী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে প্ৰবাসী ভাৰতীয় দিৱস হিচাপে পালন কৰা হয় 9 জানুৱাৰী তাৰিখে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? 28 ফেব্ৰুৱাৰী, 12 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় 22 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যন, বিশ্ব কেঞ্চাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? 4 ফেব্ৰুৱাৰী, 12 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 10 ডিচেম্বৰ। শুদ্ধ উত্তৰটো হৈছে 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেঞ্চাৰ দিৱস হিচাপে পালন কৰা হয়। শেষৰটো প্ৰশ্ন, বিশ্ব পানী দিৱস কোন তাৰিখে পালন কৰা হয়? 28 ফেব্ৰুৱাৰী, 12 জানুৱাৰী, 22 ছেপ্টেম্বৰ, 22 মাৰ্চ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব বিশ্ব পানী দিৱস হিচাপে পালন কৰা হয় 22 মাৰ্চ তাৰিখে। তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিলে।